টিয়ক নৈৰ প্ৰবল গৰাখহনীয়াৰ ফলত নিশ্চিন্ন হোৱাৰ দিশে চৰাইদেউৰ এটি পথ। চৰাইদেউ সাপেখাতিৰ বৰগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত টাইৰাই মাজগাঁৱৰ যাতায়াতৰ একমাত্ৰ টিয়কপৰীয়া পথটো টিয়ক নৈৰ গৰাখহনীয়াৰ কবলত পৰি এতিয়া গতি কৰিছে নিশ্চিন্ন হোৱাৰ দিশে। চৰাইদেউ জিলাৰ সোঁমাজেৰে বৈ যোৱা টিয়ক নদীৰ দাঁতিৰে যোৱা নেফা আলিৰ পৰা ধুদৰ আলি সংযোগী এই পথছোৱাৰ অৰ্ধশতাংশই এতিয়া টিয়ক নৈৰ কবলত। প্ৰায় 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাই বৃহৎ অঞ্চলটোৰ ৰাইজে বেপাৰ বাণিজ্য, চিকিৎসালয় আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহ-যাহ কৰি অহাৰ একমাত্ৰ পথটো এনেদৰে টিয়ক নৈৰ কবলত পৰি নিশ্চিন্ন হোৱাৰ দিশে গতি কৰাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ গঞাই। বহুবাৰ চৰকাৰী বিভাগীয় বিষয়াসকল সেই অঞ্চললৈ গৈ গৰাখহনীয়াৰ ফটো সংগ্ৰহ কৰি আহিছে যদিও আজিকোপতি গৰাখহনীয়া ৰোধ কৰি পথটো ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই টিয়ক নৈৰ গৰাখহনীয়াৰ পৰা টিয়কপৰীয়া এই সদায় ব্যস্ত এই পথটো ৰক্ষা নকৰিলে অঞ্চলটোৰ ৰাইজৰ লগতে স্থানীয় দল সংগঠনে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে। ঐতিহাসিক ধুদুৱালিৰ পৰা আপোনাৰ টাইৰাই মাজগাঁও হৈ পেলাই নেফা আলি সংযোগী এই পথটি এটা অতি ব্যস্ততাপূৰ্ণ এটা পথ। ইয়াত যথেষ্ট ঘন জনবসতিৰ এটা অঞ্চল। এই অঞ্চলটোৱে আপোনাৰ আচলতে এই অঞ্চলটোৰ মাজেদি পাহাৰৰ পৰা আপোনাৰ বৈ অহা এই টিয়ক নদীখনে যিধৰণে আচলতে গৰাখহনীয়াৰ সৃষ্টি কৰিছে আমি অনুভৱ কৰিব পাৰিছোঁ, অনুমান কৰিব পাৰিছোঁ যে অহা 1 বছৰ বা 2 বছৰৰ ভিতৰত এনেধৰণে যদি থাকে কিন্তু সম্পূৰ্ণ পথটি ইয়াত নিশেষ হৈ যাব। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে অনতিপলমে আপোনালোকে এই পথটিত হোৱা যি গৰাখহনীয়া, টিয়ক নদীৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু অনতিপলমে আপোনালোকে এই ৰাস্তাত পথটিৰ যি গৰাখহনীয়া নিৰ্মাণৰ কাৰণে আপোনালোকে হাতত কিছুমান কাম লওক। অন্যথা কিন্তু আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আগন্তুক দিনত প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কিয়নো ইয়াত বহুবাৰ আগতে গাঁৱৰ ৰাইজে অনুৰোধ জনোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষ আহিছে, ইয়াতে ফটো মাৰিছে, 2 একক সোধা পোছা কৰিছে। তাৰ পিছত কিন্তু আজিকোপতি কোনো ধৰণৰ কাম ইয়াত ফলপ্ৰসূ নহ'ল, কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা নল'লে। গতিকে আমি পুনৰবাৰ আজি ইয়াত আহিছোঁ, আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যাতে বিভাগীয় কৰ্তৃপক্ষই যিহেতু নেকি বস্তুটো দেখা নাই আমি দৃষ্টিগোচৰ কৰাই অনতিপলমে নিৰ্মাণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ অনুৰোধ, কিন্তু আগন্তুক দিনত যদি কাৰ্যকৰী নহয় কিন্তু ইয়াৰ 1980 চনৰ এটি পথ টাইৰাই মাজগাঁৱৰ টিয়কপৰীয়া এটি পথ। এই পথটি আচলতে টিয়ক নদীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি এই পথটি নিশেষ হোৱাৰ গতি কৰিছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক টিয়ক নদীৰ গৰাখহনীয়া আমি মেৰামতি নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এই পথটি অতি এটা ব্যস্ততা পথ আৰু এই পথটিয়েদি ঐতিহাসিক ধুদৰ আলি সংযোগী এটা পথ, আপোনাৰ নেফা আলি এটা সংযোগী পথ আৰু ঘন জনবসতি এটা অঞ্চল। গতিকে ইয়াত ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ পৰা আৰম্ভ কৰি আপোনাৰ চিকিৎসালয় যোৱাৰ পৰা আৰম্ভ কৰি বহু লোক আচলতে ক্ষতিগ্ৰস্ত হ'ব যদিহে এই পথটি মেৰামতি নকৰে, ধ্বংসৰ দিশে গতি কৰিছে। গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিছোঁ প্ৰশাসনক। কাৰণ আপোনালোকে ফটো আৰু কেমেৰালৈ ফটো মাৰিয়ে আপোনালোকে কাম শেষ কৰিছে। গতিকে এইবাৰ যাতে সেইটো নহয়, আপোনালোকে যি দায়িত্ব গ্ৰহণ কৰিব লাগে সেই দায়িত্ব আপোনালোকে বহন কৰক। অন্যথা কিন্তু আমি কেতিয়াও মনে মনে বহি নাথাকিম, এই কথা অতি স্পষ্ট। সেই গতিকে আমি যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আপুনি এই টাইৰাই মাজগাঁও টিয়কপৰীয়াৰ যিটো পথ, এই পথটি অতি শীঘ্ৰে মেৰামতি পুনৰ দাবী আমি। চৰাইদেউৰ পৰা ৰূপামণি গগৈ ৰিপৰ্ট, টাইম আছাম।